সকলে এটা হাত তালি দিয়ক জোৰকে। দলীয় গামোচা আৰু টুপিৰে তেখেতক আমাৰ দললৈ আদৰণি জনাইছে মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই। মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ প্ৰাগজ্যোতিষ কলেজ গুৱাহাটীৰ অনুৰোধ জনাইছোঁ মাননীয় হেমন্ত কুমাৰ দেউৰী ডাঙৰীয়া, তেখেত ৰিটায়াৰ্ড স্পেচিয়েল ছেক্ৰেটাৰী ফাইনেন্স ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম। এয়া আমাৰ মঞ্চত এটা দীঘলীয়া ৰাইজৰ লগত বিভিন্ন সময়ত থাকি সংগ্ৰাম কৰি ছাত্ৰ সন্থাৰ মজিয়াত থাকোঁতে ৰাইজৰ হৈ বিভিন্ন ধৰণৰ কাম কাজ কৰিলোঁ। মজিয়াৰ পৰা অব্যাহতি লোৱা প্ৰায় 1 বছৰ 7 মাহমান হ'ল। তাৰপিছতো ৰাইজৰ লগত বিভিন্ন ধৰণে কাম কাজ অব্যাহত ৰাখিছিলোঁ আৰু এতিয়া সেই ৰাইজৰ হৈ একনিষ্ঠভাৱে কাম কাজ কৰি যাবৰ কাৰণে, সেৱা আগবঢ়াবৰ কাৰণে আজি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিছোঁ আৰু মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আচলতে আমাৰ অসমত বাস কৰা প্ৰতিগৰাকী মানুহৰ মন সদায় জাতীয়তাবাদী, কিন্তু ৰাষ্ট্ৰীয় দলত থাকিও আমি জাতীয়তাবাদী চিন্তা চৰ্চাৰে গোটেই অসমখনৰ কাৰণে কাম কাজ কৰিবৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব। আজি RSSৰ কথা আমি বিভিন্ন সময়ত কৈ থাকোঁ, কিন্তু RSSে যিখন ৰাজ্যলৈ যায় সেই ৰাজ্যখনতে তেখেতসকলে সেই ভাষাটোৰ ওপৰত সদায় কাম কাজ কৰি আহিছে। আমি অসমতো দেখিছোঁ প্ৰায় 540খন অসমীয়া মাধ্যমৰ বিদ্যালয় খুলিছে, য'ত শংকৰদেৱ শিশু নিকেতন, সৰস্বতী শিশু নিকেতন আদি কৰি 540খনৰো অধিক অসমীয়া মাধ্যমৰ বিদ্যালয় খুলি অসমীয়া মাধ্যমটোক, অসমীয়া ভাষাটোক আগবঢ়াই লৈ গৈছে। অন্যথা আজিকালি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়বিলাকত পঢ়িবৰ কাৰণে ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীৰ অভাৱ হৈছে, য'ত RSSৰ নেতৃত্বত সেই বিদ্যালয়বিলাকে অসমৰ গাঁৱে ভূঞে চহৰে নগৰে তেখেতসকলে অসমীয়া মাধ্যমটোক আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে এইটো এটা অসমীয়া জাতীয়তাবাদ বা অসমীয়া ভাষাটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে, অসমীয়া ভাষাটোক শক্তিশালী কৰাৰ কাৰণে এটা চিন্তা চৰ্চা। গতিকে এই গোটেই কথা বতৰাবিলাকৰ প্ৰতি চাই চিতি ৰাইজক সেৱা কৰিবৰ কাৰণে মনত যিবিলাক চিন্তা চৰ্চা আছে, মন মগজুত যিবিলাক চিন্তা চৰ্চা আছে, এই কাম কাজখিনি কৰি যাবৰ কাৰণে বৰ্তমান সময়ত উন্নয়নমুখী কাম কাজত জড়িত নৰেন্দ্ৰ মোদীৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখিনি আচলতে উন্নয়নমূলক কাম কাজ হৈছে, সেই উন্নয়নমূলক কাম কাজখিনি সহযোগিতা আগবঢ়াবৰ কাৰণে আৰু নিজৰ যিবিলাক চিন্তা চৰ্চা আছে, সেই চিন্তা চৰ্চাবিলাকেৰে ৰাইজৰ মাজত সেৱা আগবঢ়াই যাবৰ কাৰণে আজি এই আনুষ্ঠানিকভাৱে যোগদান কৰিছোঁ। আচলতে ভাৰতবৰ্ষ বা অসম যিয়ে হওক, সকলো মানুহৰে বাক স্বাধীনতাৰ অধিকাৰ আছে। আপোনাৰো প্ৰশ্ন সোধাৰ যেনেকৈ অধিকাৰ আছে, মোৰো সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ অধিকাৰ আছে, বা আন কাৰোবাৰ, যিহেতু মই ৰাজহুৱা ব্যক্তি হিচাপে ৰাইজে মোৰ কিছুমান ধনাত্মক কথা ক'ব, কিছুমান ঋণাত্মক কথা ক'ব। গতিকে সকলোবিলাক কথা বতৰা কোৱাৰ অধিকাৰ আছে। গতিকে মই এটা কথাই জানো, জীৱনৰ যিবিলাক ঘাট প্ৰতিঘাত ধুমুহা, এই সকলোবিলাকৰ পৰা এটা কথাই লক্ষ্য কৰিছোঁ, মানুহে যাক ভাল পায় তাকহে সমালোচনা কৰে। আৰু আপোনালোকে চাব যে এজোপা যদি বগৰী গছ থাকে, সেই বগৰী গছজোপা যদি বগৰী বা ফল লাগি থাকে, তালৈহে মানুহে ফৰমুঠি মাৰে, নঙঠা গছলৈ কোনো ফৰমুঠি নাপাৰে। গতিকে মই ভাবোঁ যে মানুহে যেতিয়া সমালোচনা কৰে, মানুহে যেতিয়া বেয়াকৈ কয়, তেতিয়া মই নিশ্চিতভাৱে তাক মই যোগাত্মক দৃষ্টিৰে লওঁ আৰু আহি থাকিবলগীয়া দিনত কাম কাজ কৰি আগবাঢ়ি যাবৰ কাৰণে শক্তি পাওঁ। গতিকে সকলোবিলাক মানুহে কোৱা কথাবিলাকৰ জৰিয়তে মই অনাগত দিনত মোৰ বিপক্ষে বা মোৰ ফালে কোৱা ধনাত্মক ঋণাত্মক এই সকলোবিলাক কথা বতৰা লৈ মই অনাগত দিনত আগবাঢ়ি যাম। গতিকে বাক স্বাধীনতা খৰ্ব কৰিব মই কেতিয়াও নিবিচাৰোঁ। মোৰ ওপৰত বা মোৰ ধাৰণাক লৈ যিয়ে যি ধৰণৰ বক্তব্য আগবঢ়াই, মই সকলোবিলাক গ্ৰহণ কৰিম, ভালখিনি ল'ম, বেয়াখিনিক আঁতৰাই সমাজৰ কাৰণে কাম কাজ কৰি আগবাঢ়ি যাম।